এতিয়া আমি আহিলোঁ ছেভেন ছিষ্টাৰ ফলছ চাওঁ বুলি আৰু দেখিছেনে ডাৱৰে পূৰা ঢাক খাই আছে, একো ভালকৈ দেখাই নাযায়। আৰু তাৰে লোকেল মানুহবোৰে কৈছে ছেভেন ছিষ্টাৰ ফলছ চাবলৈ আহিলে মানে মৰ্ণিঙত আহিব লাগে, ইভিনিঙত এনেকৈ হয়। আৰু কাইলৈ মৰ্ণিং আকৌ আহিম চাবলৈ। আৰু এতিয়া মাইনাই ঘোঁৰাত উঠোঁ বুলি ক'লে, তাইক ঘোঁৰাত উঠাব লওঁতে তাইৰ ভয় দেখিছেনে, ইমান ভয় কৰিছে। তাই ভাবিছে কিবাকৈ ঘোঁৰাটো দৌৰিব মই উঠি যোৱাৰ পিছতে, তেনেকৈ আৰু। এতিয়া আমি মেগী খাব ল'লোঁ আৰু মেগীখিনি ইমান ধুনীয়াকৈ বনাইছিলে, জ্বলা সৰহকৈ দিছিলে, সেইটো কাৰণে খাই ভাল লাগিছিলে। আৰু এতিয়া আমি সকলোৱে মেগী খাই আছোঁ। এতিয়া আমি ৰুমলৈ যাব ওলাইছোঁ আৰু দেখিছে নহয় পূৰা কুঁৱলী, ভালকৈ একো দেখা নাযায়। আৰু এতিয়া আন্ধাৰ হোৱাই নাছিলে, আন্ধাৰ নহওঁতে এনেকুৱা, আৰু বেছি ৰাতি আৰু বেছিহে হ'ব চাগে কুঁৱলী, সেইটো কাৰণে আমি বেছি দেৰিলৈকে নৰখিলোঁ, ৰুমলৈ বুলি ওলাই দিলোঁ। এতিয়ালৈ আহিছোঁ দেই।